নমস্কাৰ, মই জিছু আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ এই নতুন চেনেলটোলৈ। আশা কৰিছো আপোনালোকে এই চেনেলটো আদৰি ল'ব আৰু আমি এই চেনেলটোৰ জৰিয়তে আমি বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ আলোচনা কৰিম আপোনালোকৰ সৈতে। আপোনালোকেও আমাৰ এই চেনেলটো ভাল পাব বুলি মই আশা কৰিছো। আৰু আজি টপিকটো হৈছে আচলতে ভাৰতীয় যিটো আচলতে টিম ইতিমধ্যে শ্ৰীলংকা টৰত আছে আৰু শ্ৰীলংকা টৰত প্ৰথমখন মেচ টাই হৈছিল আৰু দ্বিতীয়খন মেচ আচলতে লজ্জাজনক পৰাজয় হৈছিল। আৰু তাৰ পাছতেই বিভিন্নজনে ইতিমধ্যে কৈছে যে ভাৰতীয় দলত ৰিয়ান পৰাগক লাগে আৰু ৰিয়ান পৰাগ এইবাবেই লাগে যে ৰিয়ান পৰাগে মিডল অৰ্ডাৰত এক ভাল প্ৰদৰ্শন কৰে বা ৰিয়ান পৰাগ ইতিমধ্যে আমি T20 সিৰিজতো দেখিছিলোঁ যে ৰিয়ান পৰাগে এক দুৰ্দান্ত বলিং কৰিছিল আৰু দুৰ্দান্ত বলিঙত ইতিমধ্যে ৰিয়ান পৰাগে শ্ৰীলংকাই যি বেটছমেন তেওঁলোকক বিধ্বস্ত কৰি পেলাইছিল। আৰু তাৰ মাজতে এতিয়া ODI কাইলৈ তৃতীয়খন মেটছ আৰু তৃতীয়খন মেটছত সম্ভাৱ্য যিটো দল সেই দলটোত ইতিমধ্যেই ৰিয়ান পৰাগ আহিব বুলি বহুতে চৰ্চা হৈছে। আৰু আপোনালোকৰ মতে ৰিয়ান পৰাগ খেলিলে কেনেধৰণৰ হ'ব অসম সন্তান? আৰু ইয়াৰ মাজতে বহুকেইগৰাকী জ্যেষ্ঠ খেলুৱৈ বাদ পৰি আছে, যিহেতু তাৰ মাজতে চৰ্চাও হৈছে যে ৰিয়ান পৰাগ খেলিব। অসমবাসী হওক বা দেশবাসীয়ে ইতিমধ্যে বিভিন্ন ইউটিউব চেনেলৰ জৰিয়তে আমি দেখিছোঁ, বিভিন্ন হিন্দী চেনেলবোৰত আমি দেখিছোঁ যে ৰিয়ান পৰাগ আহিলে খেল জিকিব বা খেল বেলেগ পইণ্টলৈ লৈ যাব। কিন্তু আপোনালোকে কি মতামত, আপোনালোকে কি জনাব বিচাৰিব যে ৰিয়ান পৰাগ অডিৰ যিটো টীম সেই মূল একাদশত প্ৰৱেশ কৰক আৰু ৰিয়ান পৰাগে বল কৰক? আপোনালোকে কি বিচাৰে? আপোনালোকে ৰিয়ান পৰাগে খেলা বিচাৰে আৰু ৰিয়ান পৰাগক লোৱাটো বিচাৰে? আৰু গৌতম গম্ভীৰৰ যি মুখ্য প্ৰশিক্ষকৰ দায়িত্ব হোৱাৰ পাছতে ইতিমধ্যে প্ৰথমখন মেটছ হাৰিছে বা পৰাজয় বৰণ কৰিছে আৰু তাৰ পাছতেই ৰিয়ান পৰাগক বিচাৰি হাহাকাৰ লগাইছে দেশত যে ৰিয়ানেই ভাৰতীয় দলটোক জয়ী কৰিব, এনে এটা পৰ্যায়লৈ গৈছে। আৰু বিভিন্ন সময়ত আমি কমেণ্টৰ জৰিয়তেও দেখিছোঁ যে ৰিয়ান পৰাগক বিচাৰিছে, ৰাইজে ৰিয়ান পৰাগক বিচাৰিছে আৰু ৰিয়ান পৰাগ ভাৰতীয় দলত খেলক। আৰু আমিও বিচাৰিছোঁ যে ৰিয়ান পৰাগ খেলক। আৰু বহুত জ্যেষ্ঠ খেলুৱৈ আছে, কিন্তু জ্যেষ্ঠ খেলুৱৈ স্থান পোৱা নাই। কিন্তু বৰ্তমান সময়ছোৱাত শ্ৰীলংকাৰ T20 সিৰিজটোত যেনেধৰণৰ ৰিয়ান পৰাগৰ বলিং বিক্ৰম দেখিবলৈ পোৱা গৈছিল আৰু প্ৰতিপক্ষক ধাৰাসায়ী কৰিছিল ৰিয়ান পৰাগৰ বলিঙে, তেনেতেই এতিয়া বহুতে সেইবাবেই সকলোৱে ক'ব বিচাৰিছে যে ৰিয়ান পৰাগ আহক আৰু T20ৰ যি তৃতীয় নম্বৰৰ খেল সেই তৃতীয় নম্বৰ খেলখনত ৰিয়ান পৰাগে বলিং কৰক আৰু বেট ধৰি এটা ভাল ইনিংছ খেলক। আৰু ইতিমধ্যে পৰাজয়ৰ পৰা শিক্ষা লৈছে আৰু শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ অন্তিম মেচত ভাৰতীয় দলত একাধিক পৰিৱৰ্তন আহিছে আৰু যি দ্বিতীয়খন মেটছ ভাৰতীয় দলে লজ্জাজনক পৰাজয় হৈছিল আৰু তাৰ পাছতে এতিয়া তৃতীয়খন মেচৰ বাবে বহুতো সাল সলনি হৈছে। আৰু ছিৰিজখনৰ প্ৰথম মেচ টাই হৈছিল, যিহেতু প্ৰথম দুখন মেচত কলম্বোৰ যি স্পিন সহায়ক উইকেট মুখ থেকেচা খাইছিল ভাৰতে। আৰু তাৰ পাছতে এতিয়া বহু পৰিৱৰ্তন হৈছে ভাৰতীয় দলটোত। কাইলৈ কোন কোন খেলিব, কোন থাকিব, এই মুহূৰ্তত আপোনালোকক যি তৃতীয় দিনীয়া মেচৰ ভাৰতৰ যি সম্ভাৱ্য একাদশ সেই সম্ভাৱ্য একাদশ আমি ইতিমধ্যে আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। সম্ভাৱ্য একাদশত কোন থাকিব? ৰোহিত শৰ্মা থাকিব আৰু শুভমন গিল, বিৰাট কোহলি থাকিব, ঋষভ পন্ত, KL ৰাহুল, শ্ৰেয়াছ আয়াৰ, ৰিয়ান পৰাগ, শিৱম ডুবে। ৰিয়ান পৰাগ আৰু শিৱম ডুবেৰ মাজত শ্লেছ আছে, অৰ্থাৎ আমি বাতৰি পাইছোঁ ৰিয়ান পৰাগ আৰু শিৱম ডুবেৰ মাজত শ্লেছডাল আছে, বেকেট আছে। হয় শিৱম ডুবে খেলিব, নহয় ৰিয়ান পৰাগ খেলিব। আৰু তাৰপিছত আছে ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, কুলদীপ যাদৱ, অৰ্শদীপ সিং আৰু মহম্মদ সিৰাজ। ইতিমধ্যে আমি দেখিছোঁ যে বাতৰিটো প্ৰকাশ পাইছে সম্ভাৱ্য একাদশত শ্লেছডাল আছে আৰু হয় ৰিয়ান পৰাগ খেলিব, নহ'লে শিৱম ডুবে খেলিব কাইলৈ সম্ভাৱ্য একাদশত। আৰু এয়াই, আৰু ইতিমধ্যে সকলোৱে বিচাৰিছে, সকলোৱে ৰিয়ান পৰাগ খেলক, তৃতীয় অডিত খেলক, তেওঁ ভাল প্ৰদৰ্শন কৰক। আমিও বিচাৰিছোঁ ৰিয়ান পৰাগে তৃতীয়খন খেলত এণ্ট্ৰি কৰক। আপুনি কি বিচাৰে? আপুনি কেনেধৰণৰ মতামত আগবঢ়াব আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, চেনেলটো নতুনকৈ আমি আপোনালোকৰ সৈতে সংযুক্ত হৈছোঁ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ বিশেষকৈ ভিডিঅ'সমূহ ভাল পাব। বিভিন্ন সময়ত সামাজিক যিসমূহ টপিক সেইসমূহৰ ওপৰত আমি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়াৰ প্ৰয়াস কৰিম। আপোনাক অনুৰোধ কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব। ধন্যবাদ।